এই ঠাইত নমাজ পঢ়িছিলে য'ত নমাজৰ মছলা এয়া পৰিত্যক্ত অৱস্থাত পৰি আছে নমাজৰ মছলা এয়া পীৰ সাহেব গৰাকীৰ আৱাজ এই বিশাল জংগলখনৰ পৰা চাৰিওদিশে আৱাজ গৈছিলে আৱাজ এইটো ভৰিৰ চিহ্ন এইটো চাওক কপালৰ চিহ্ন আৰু এয়া চাওক ভৰি যিটো ঠাইত মই বহি আছো এই ঠাইখিনি এটা ডাঙৰ কেৰাহীৰ নিচিনা লাগিছে চাওক মানে এয়া মানে এক ওপৰৱালাই ক'ব পাৰিব এক আল্লাহৰ বাহিৰে কোনো ক'ব নোৱাৰিব সুৰংগ পাই গ'লো অৱশেষত এয়া ব্ৰহ্মপুত্ৰৰ তলেদি যোৱা সেয়া সুৰংগ নহয় দিয়ক জোৰ আৰু জোৰ আৰু চোৰা আৰু জোৰ জোৰ লগাও এই ঠাইত য'ত আমি একেবাৰে পাহাৰৰ কেন্দ্ৰবিন্দু ওপৰত উঠিছো যথেষ্ট পাহাৰৰ একেবাৰে ওপৰত আছো আমি পৰ্যটকসকলে এই পাথৰৰ লগত সেলফি তুলিবৰ কাৰণে ইয়াতে আহে দূৰ দূৰণিৰ পৰা চাওক এয়া কোনোফালে কানেকশ্যন নাই চবফালে ওলমি আছে কানেকশ্যন কোনোফালে নাই কিবা এটা বাঘৰ পোৱালি নেকি শব্দ কৰি আছে আৰু ইয়াতে চিয়াও চিয়াও শব্দ কৰি আছে কিবা শিয়ালৰ পোৱালি নে মেকুৰীৰ পোৱালি গম নাপাওঁ ইমান ডাঙৰ পাথৰ বাহ এই যিখন বিশাল জংগল এই জংগলৰ ভিতৰত মানে মানুহে শব্দ পাইছিলে যে এগৰাকী পীৰ সাহেব আছে এই জংগলখনৰ ভিতৰত পীৰ সাহেব গৰাকীৰ আৱাজ পাইছিলে আৱাজ আৰু সেইগৰাকী পীৰ সাহেবে এই ঠাইত নমাজ পঢ়িছিলে এই বিশেষকৈ মানুহসকলে চাবলৈ আহে এই নমাজৰ মছলা মানুহসকলে চাবলৈ আহে আৰু ইয়াত আহিবলৈ বহুত কষ্ট হয় বৰি বিষাই যায় পাথৰৰ ওপৰেৰে উঠি উঠি আহিব লাগে ৰিক্স স্লিপ খাই পৰি গ'লে 1 কিলোমিটাৰ তলত মানে প্ৰাণটো গুচি যাব পাৰে যাৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰী বিভিন্ন পুৰুষ মহিলা সব আহে এই মাধৱ পাহাৰত আমিৰ সাহেবৰ নমাজৰ মছলা তাৰ ইতিহাস কি আছে কি জানে তাৰ ইতিহাস আমি একো কোৱা নাই আমাৰ পূৰ্বে আমাৰ মুৰব্বীসকলে কৈছিলে তাত এজন পীৰ মানুহ আছিলে চিঞৰৰ জিকিৰৰ শব্দ শুনা গৈছে বৃহস্পতিবাৰৰ দিনে আবেলি কিন্তু এতিয়া বৰ্তমানে নমাজৰ মছলাৰ চিহ্ন পৰি আছে নমাজৰ মছলাৰ চিহ্ন পৰি আছে সব চিহ্ন পৰি পীৰ সাহেবজন থকা সঁচা নে মিছা এইটো ওপৰলা জানে এইটো আজিলৈকে কোনো চকুৰে দেখা নাই মৰিছে জীয়াই আছে সেয়াও নাজানে কিন্তু মানুহে অনুমান কৰিছে আৰু এই পাহাৰখনৰ একেবাৰে ওপৰত অহাৰ পাছত ভৰিৰ চিহ্ন চাওক এয়া পাথৰত কেনেদৰে ভৰিৰ চিহ্ন পৰিত্যক্ত অৱস্থাত এনেদৰে পৰি আছে এই যি জংগল আপোনালোকে দেখা পাইছে ইয়াতে বাঘ হৈ আছিলে ইফালে ভাল্লুক হৈ আছিলে এইবোৰ পূৰ্বৰ ইতিহাসৰ কথা দে আৰু সেইখন জংগলত বৰ্তমান বাঘ ভাল্লুকৰ ঠাইত বৰ্তমান মানুহ এন্ট্ৰি কৰিছে এইখন জংগলৰ ভিতৰত এই যি দুগৰাকী আপোনালোকে দেখা পাইছে প্ৰকাণ্ড ডাঙৰ পাথৰৰ পৰা তললৈ নামি আহিবলৈ এওঁলোকে ভয় কৰি আছে মানে তেওঁলোকে নানামো তেনেকুৱা পৰিৱেশ আৰু এগৰাকী মৌলানাই দেখিছোঁ সাহস দি যুৱকগৰাকীক হাতেৰে ধৰি ধৰি তেওঁক নমাই আছে এয়া মই আপোনালোকক দেখুৱাইছোঁ চাওক এইটো চাওক মই দেখুৱাইছোঁ আপোনালোকক এনেধৰণৰ পাথৰসমূহ পৰিত্যক্ত অৱস্থাত পৰি আছে এয়া চাওক ভাগৰ লাগি গ'ল অকণমান জিৰণি লৈছোঁ আৰু হয়তো 5-10 বছৰ পাছত প্ৰকাণ্ড ডাঙৰ হৈ যাব তেতিয়া আৰু ইয়াৰ ওপৰত উঠিব নোৱাৰিম আজি উঠি দিছোঁ তোমালোকৰ ইয়াত কিমান দূৰ মাদ্ৰাছা বেছি দূৰ নহয় 1-2 কিলোমিটাৰ হ'ব নেকি হা 1 কিলোমিটাৰ নহয় কি নাম তোমালোকৰ মাদ্ৰাছাৰ দাৰুল উলুম ৰাজালি খাদিজ মাদ্ৰাছা হয় নেকি এয়া আছিলে কচুৱাৰ যিখন মাধৱ পাহাৰ এই মাধৱ পাহাৰৰ ইতিহাস আৰু এই চিহ্নসমূহ আৰু এয়া পৰিত্যক্ত অৱস্থাত এনেদৰে যুগ বছৰ ধৰি পৰি আছে এই পাথৰ প্ৰকাণ্ড পাথৰ আপোনালোকক ভাল লাগিলে আৰু 2-3 গৰাকী আৰু বেলেগ মানুহক এই পৰিৱেশৰ কথা জানিবলৈ বিচাৰিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ইজনে সিজনক বিয়পাই দিব